নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকৰ মমৰ চেনেল তথা ভিডিঅ'টোলৈ আৰু নতুনকৈ এটা জব এডভাৰটাইজমেণ্ট আহিছে আৰু এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ নেহেৰু যুৱ কেন্দ্ৰ সংগঠন তাত আপোনালোকৰ আহিছে ৰিক্ৰুইটমেণ্ট 2019 ৰ কাৰণে আৰু তাত আপোনালোকৰ টোটেল পোষ্ট আছে 12000 পোষ্ট আছে আৰু তাত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব সবিশেষ সকলোখিনি আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আপোনালোকে এইটো আহিছে এডভাৰটাইজমেণ্টটো নেহেৰু যুৱ কেন্দ্ৰ সংগঠন NYKS লাষ্ট ডেট হৈছে আপোনালোকৰ মাৰ্চ মাহৰ 3 তাৰিখ ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে পোষ্টৰ নাম হৈছে ভলন্টিয়াৰ টোটেল পোষ্ট আছে 12000 পোষ্ট আছে অল আসামৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব পোষ্টটোত অকল আসামৰ কাৰণে হয় পোষ্টবিলাক তাৰপিছত আহিলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে মিনিমাম 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব তাৰ ওপৰত থাকিলে এপ্লাই কৰিব পাৰিব জাষ্ট আপোনালোকৰ 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত হ'ল এজ বয়সটো দিছে আপোনালোকৰ 18 বছৰৰ পৰা 29 বছৰ দিছে এপ্ৰিলৰ 2018 চনৰ দিছে আপোনালোকৰ 1 এপ্ৰিল 2018 চনৰ ভিতৰত 29 বছৰ হ'ব লাগিব অৰ্থাৎ 18 পৰা 29 বছৰ ভিতৰত হ'লে পোষ্টত এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব যিটো কয় আপোনালোকৰ অফিচিয়েলি ৱেবছাইট আছে এইটো www.nyks.nic.in তাত গৈ আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব তাৰপিছত ইয়াত অনলাইন কৰোঁতে আপোনালোকৰ কোনো ধৰণৰ ফিজৰ কথা উল্লেখ কৰা নাই গতিকে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু অনলাইন কৰিবলৈ হ'লে যিটো লিংক আছে মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম লিংকটো ধুনীয়াকৈ আপোনালোকে তাত গৈ ইজিলি নিজে এপ্লাই কৰি ল'ব পাৰিব মোবাইলতে এপ্লাই কৰিব পাৰিব মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকটো ধুনীয়াকৈ দি দিম আপোনালোকে তাত ক্লিক কৰি পিনি যিটো পেজ আহিব তাৰপিছত ছাবমিট কৰিব তাৰপিছত আপোনালোকে কৰিব পাৰিব মই দেখাই দিম বাৰু ইয়াত আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটটো ইয়াত উল্লেখ কৰিছে এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ 16/12 অৰ্থাৎ আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 16/2/2019 আহিছে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে এডভাৰটাইজমেণ্টটো আহিছে আৰু আপোনালোকৰ লাষ্ট ডেটটো দিছে মাৰ্চৰ 3 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইয়াত দিছে মিটিং ডেট অফ মিটিং সিলেকশ্যন কমিটি আপোনালোকৰ ইয়াত সিলেক্ট কৰিবৰ কাৰণে 5 মাৰ্চৰ পৰা 11 মাৰ্চত আপোনালোকক মাতিব আৰু এইবিলাক নিজৰ ডিষ্ট্ৰিক্টতে হ'ব তাৰপিছত আপোনালোকৰ যিটো ৰিজাল্টটো দিব 15 মাৰ্চত দিব আপোনালোকৰ তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন তথা জইনিঙৰ কাৰণে মাতিব 18 মাৰ্চত ঠিক আছে তাৰপিছত হিমানখিনি এতিয়া মই আপোনালোকৰ যিটো লিংক আছে লিংকটো খুলি পিনি দেখাই দিছোঁ হয় বন্ধু বান্ধৱীসকল এইটো হৈছে লিংকটো মই আপোনালোকৰ লিংকটো দি দিম আপোনালোকে সিলেক্ট কৰিব ওপৰত ষ্টেটটো সিলেক্ট কৰিব তাৰপিছত তলত ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আপোনালোকে মাৰ্চ মাহৰ 3 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব শেষ তাৰিখ হৈছে আৰু এতিয়াৰ পৰা এপ্লাই কৰি থাকিব পাৰিব ইয়াত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট আৰু ষ্টেটটো সিলেক্ট কৰি পিনি ছাবমিট কৰি দিব তাৰপিছত এই ফৰ্মটো আহি গ'ল ইয়াত আপোনালোকে দেখা পাইছে নেশ্যনেল ইয়থ ভলন্টিয়াৰ ইয়াত আপোনালোকে এইটো দেখা পাইছে ইয়াতে আপোনালোকৰ কেন্দ্ৰৰ নাম আছে নিজৰ নামটো দিবলৈ কৈছে মাদাৰ নেম আছে ফাদাৰ নেম আছে মেল ফিমেল ডেট অফ বাৰ্থ দিবলৈ দিছে প্লেচ অফ বাৰ্থ জন্ম ক'ত হৈছিল দিছে কেটেগৰী ব্লাড গ্ৰুপ দিব দিছে ব্লাড গ্ৰুপ নিদিলেও হ'ব ভোটাৰ কাৰ্ড ID দিছে আধাৰ কাৰ্ড থাকিলে নাম্বাৰ দিব দিছে তাৰপিছত আপোনালোকৰ ৰোল নাম্বাৰ দিব দিছে ক্লাছ 10ত হায়াৰ ছেকেণ্ডেৰীত কিমান আছিল এইবিলাক দিব কৈছে বোৰ্ড ইউনিভাৰ্চিটি সকলোবিলাক আপোনালোকৰ দিব দিছে আপোনালোকে লেংগুৱেজ কি জানে ইয়াত লিখি দিব আৰু সেই লেংগুৱেজবিলাক আপোনালোকে ক'ব জানে নে লিখিব জানে নে আপোনালোকে কথা পাতিব জানে সকলোখিনি লিখি দিব ধৰি লওক ইয়াত ইংলিছ দিব ইংলিছটো অকল লিখিব জানে নে ক'ব জানে লিখিব জানিলে অকল ৰাইট দিব ঠিক তেনেদৰে দিব পাৰ্মানেণ্ট এড্ৰেছ দিব ব্লক দিব ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব সকলোখিনি তাৰপিছত আপোনালোকে স্লাইড তললৈ আহিব NCC থাকিলে yes দিব no দিব এইবিলাক দি পিনি আপোনালোকে তলত আহি থাকিব ইয়াত আপোনালোকে টেলিফোন নাম্বাৰটো দি দিব পাৰিব টেলিফোন নাম্বাৰ দি পিনি আপোনালোকে ছাবমিট যিটো বটন দেখিছে একেবাৰে ইয়াত ছাবমিট কৰি দিব তেতিয়াহ'লে আপোনালোকৰ সম্পূৰ্ণ ইনফৰমেশ্যনটো ছাবমিট হৈ যাব আৰু তাৰপিছত আপোনালোকৰ ফোন নাম্বাৰত ফোন যাব নাইবা কলিং যাব ঠিক আছে সো ভিডিঅ'টো ইমানখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যিটো ইয়াৰ লিংক হয় লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ নিজে ছাবমিট কৰি ল'ব পাৰিব আৰু যোনখিনি আপোনালোকৰ ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকললৈ ভিডিঅ'টো সম্পূৰ্ণ শ্বেয়াৰ কৰি দিব বা নাইবা তেওঁলোকক জনাই দিব তেতিয়া তেওঁলোকে এপ্লাই কৰিব পাৰিব পোষ্টবিলাকত টোটেল 12000 পোষ্ট আছে গতিকে তেওঁলোকেও তাত পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চাইডে বেল আইকনটো দবাই ৰাখিব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে লগালে সময়মতে পাই যাব সো তেতিয়ালৈ ইমানেই ধন্যবাদ